আমি সকলোৱে জানো যে আমি এটা বিৰল প্ৰতিভা আমি হেৰুৱালো আৰু ইয়াৰ কাৰণে আমি সকলো দুখিত। এতিয়া মই ব্যক্তিগতভাৱে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, য'তে থাকে তাতে চিৰশান্তি লাভ কৰক। কিন্তু তেখেতৰ মৃত্যুত আমি এটা সদায় সকলোৱে এটা ৰহস্যৰ গুণ পাইছে। আমি আশা কৰিছোঁ যে সেই ৰহস্যটো উদ্ঘাটন হ'ব লাগে। আৰু এটা কথা যে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ বিশেষকৈ আস্থা আছে, গতিকে মই ভাবোঁ যে তেখেতৰ নেতৃত্বতে এটা সুবিচাৰ আমি পাম আৰু সুবিচাৰ পালেহে মই ভাবোঁ যে জুবিনৰ আত্মায়ো শান্তি লাভ কৰিব। তাকে মই কামনা কৰিছোঁ। আৰু এনেকুৱা হয়তো প্ৰতিভা বৰ সহজে আৰু আমি নাপাম অসমত দেই। এটা কথা আমি মন কৰিছোঁ যে যিসকল প্ৰতিভাৱান লোক বৰ কম সময় জীয়াই থাকে, জ্যোতিপ্ৰসাদ জীয়াই আছিল ৪৮ বছৰ, বিষ্ণুৰাভা জীয়াই আছিল ৬০ বছৰ। অসমৰ যিগৰাকী প্ৰথম গ্ৰেজুৱেট, যিগৰাকী ভাৰতবৰ্ষৰ প্ৰথম ICS আমাৰ আনন্দৰাম বৰুৱা, তেওঁ আছিল মুঠেই ৩৯ বছৰ। এনেকৈ মই দেখিছোঁ প্ৰতিভাৱান লোকসকল বৰ কম দিন জীয়াই থাকে। আমাৰ জুবিনৰ ক্ষেত্ৰতো সেইটোৱেই হ'ল। আমি সকলো দুখিত। এতিয়া আমি এটা ন্যায় বিচাৰ পাম বুলি আমি সকলোৱে আশা কৰিছোঁ আৰু তাৰ দ্বাৰাই এই মৃত্যুৰ ৰহস্য উদ্ঘাটন হ'ব। আমাৰো সকলোৰে আমি এটা সুবিচাৰ পাম আৰু জুবিনৰ আত্মায়ো চিৰশান্তি লাভ কৰিব। ওম শান্তি। আমি সকলোৱে জানো যে আমি এটা বিৰল প্ৰতিভা আমি হেৰুৱালো আৰু ইয়াৰ কাৰণে আমি সকলো দুখিত। এতিয়া মই ব্যক্তিগতভাৱে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, য'তে থাকে তাতে চিৰশান্তি লাভ কৰক। কিন্তু তেখেতৰ মৃত্যুত আমি এটা সদায় সকলোৱে এটা ৰহস্যৰ গুণ পাইছে। আমি আশা কৰিছোঁ যে সেই ৰহস্যটো উদ্ঘাটন হ'ব লাগে। আৰু এটা কথা যে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ বিশেষকৈ আস্থা আছে, গতিকে মই ভাবোঁ যে তেখেতৰ নেতৃত্বতে এটা সুবিচাৰ আমি পাম আৰু সুবিচাৰ পালেহে মই ভাবোঁ যে জুবিনৰ আত্মায়ো শান্তি লাভ কৰিব। তাকে মই কামনা কৰিছোঁ। আৰু এনেকুৱা হয়তো প্ৰতিভা বৰ সহজে আৰু আমি নাপাম অসমত দেই। এটা কথা আমি মন কৰিছোঁ যে যিসকল প্ৰতিভাৱান লোক বৰ কম সময় জীয়াই থাকে, জ্যোতিপ্ৰসাদ জীয়াই আছিল ৪৮ বছৰ, বিষ্ণুৰাভা জীয়াই আছিল ৬০ বছৰ। অসমৰ যিগৰাকী প্ৰথম গ্ৰেজুৱেট, যিগৰাকী ভাৰতবৰ্ষৰ প্ৰথম ICS আমাৰ আনন্দৰাম বৰুৱা, তেওঁ আছিল মুঠেই ৩৯ বছৰ। এনেকৈ মই দেখিছোঁ প্ৰতিভাৱান লোকসকল বৰ কম দিন জীয়াই থাকে। আমাৰ জুবিনৰ ক্ষেত্ৰতো সেইটোৱেই হ'ল। আমি সকলো দুখিত। এতিয়া আমি এটা ন্যায় বিচাৰ পাম বুলি আমি সকলোৱে আশা কৰিছোঁ আৰু তাৰ দ্বাৰাই এই মৃত্যুৰ ৰহস্য উদ্ঘাটন হ'ব। আমাৰো সকলোৰে আমি এটা সুবিচাৰ পাম আৰু জুবিনৰ আত্মায়ো চিৰশান্তি লাভ কৰিব। ওম শান্তি।